আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আজি কেইদিনমান আগত আমি নিউজ চেনেল বিলাকত শুনিছিলোঁ আমেৰিকাত হেনো জুই লাগিছিলে আৰু সেই জুই লগাৰ ফলত বহুত ব্যক্তিৰ ধনী ধনী ব্যক্তিসকলৰ ডাঙৰ ডাঙৰ অট্টালিকা জুইত জ্বলি পুৰি ছাৰখাৰ হৈছিলে। বহুত ধনী ধনী ব্যক্তিসকলৰ ডাঙৰ ডাঙৰ অট্টালিকা জুইত পুৰা গৈছে। আৰু আমি সকলোৱে জানো যে আমেৰিকা এখন শক্তিশালী দেশ হয়, ধনী দেশ হয়। তেওঁলোকৰ তাত সকলো সিস্টেম আছিলে, কিন্তু আল্লাহৰ ওচৰত যিমানে শক্তিশালী দেশ নহওক কিয় আল্লাহৰ ওচৰত কোনো টিকিব নোৱাৰে। যিমানে ধনী ব্যক্তি নহওক কিয়, যিমান ডাঙৰ ডাঙৰ অট্টালিকা নাথাকক কিয় আল্লাহৰ ওচৰত কোনেও হাৰিব নোৱাৰিব। সেয়েহে হঠাৎ ফেচবুকটো চাই থাকোঁতে মুফতি তাকি উছমানী সাহাবৰ এটা ভিডিঅ'ৰ ক্লিপ দেখা পালোঁ। আৰু মুফতি তাকি উছমানী সাহাবে আমেৰিকাৰ বিষয়ে কিছু কথা দাঙি ধৰিছে। কথাখিনি শুনি বহুত বেছিয়ে ভাল লাগিল, সেয়েহে আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেন্তে আপোনালোকেও বেছি বেছি শ্বেয়াৰ কৰিব ইনশাআল্লাহ। প্ৰথমতে আপোনালোকে মুফতি তাকি উছমানী সাহাবৰ ভিডিঅ'ৰ ক্লিপটো চাওক। खुदाई अमेरिका की नहीं है, खुदाई अमेरिका के पास नहीं आ गई, खुदाई अल्लाह के पास है। सुपर पावर नहीं है, सुप्रीम पावर अल्लाह है। सुपर पावर नहीं है, सुप्रीम पावर अल्लाह है। এই ভিডিঅ' বিলাকৰ পৰা কিছু কথা উপলব্ধি কৰিব পাৰোঁ। আল্লাহৰ ওচৰত আল্লাহৰ নজদিকত যিমান ডাঙৰ শক্তিশালী দেশ হ'লেও আল্লাহে সকলোকে ইচ্ছা কৰিলে ধ্বংস কৰি দিব পাৰে। যিমান ডাঙৰ ব্যক্তি নহওক কিয় আল্লাহে সকলো ধ্বংস কৰি দিব পাৰে। সেয়েহে যিসকলক টকা পইচা দিছে, যিসকল ব্যক্তিয়ে বহুত বেছি ধনী হয়, তেওঁলোকে যেন অহংকাৰ নকৰে, তেওঁলোকে যেন দুনিয়াত দাদাগিৰি কৰি নচলে, ধনী মানুহসকলে যেন দুখীয়া মানুহসকলক তুচ্ছ তাচ্ছিল্য বুলি কৈ বেয়া কৈ গালি গালাজ নাপাৰে। কাৰণ যদিহে আল্লাহে ধৰে তেন্তে আপোনাৰ সেই টকা পইচা, আপোনাৰ ধন সম্পদ সকলো ধ্বংস কৰি দিব পাৰে। আল্লাহৰ ওচৰত কোনো মানুহে টিকিব নোৱাৰিব যদিহে আল্লাহে মানুহক ধ্বংস কৰিব বিচাৰে। সেয়েহে আমি এইবিলাকৰ পৰা কিছু কথা উপলব্ধি কৰি আমাৰ জিন্দগীত আমি নিজে এবাৰ চিন্তা কৰি চলা ফুৰা কৰিব লাগে। যিসকলে নিজকে ধনী হিচাপে টকা পইচা আছে, দাদাগিৰি কৰি চলে, সেইসকল ব্যক্তিয়ে এইবিলাক ভিডিঅ'ৰ পৰা কিছু কথা উপলব্ধি কৰিব লাগে। কাৰণ আমেৰিকা ইমান ডাঙৰ এখন দেশ, ইমান শক্তিশালী দেশ। সেই আমেৰিকাত সকলো ছিষ্টেম আছিলে তেওঁলোকৰ। তেওঁলোকে নানান ধৰণৰ বস্তু আৱিষ্কাৰ কৰি আছে, তেওঁলোকে আসমানত যাবলৈ চেষ্টা কৰি আছে। কিন্তু সেই আমেৰিকাত আল্লাহে জুইৰ দ্বাৰাই বহুত ধনী ধনী মানুহৰ ডাঙৰ ডাঙৰ অট্টালিকা জুইত জ্বলাই পুৰি ছাৰখাৰ কৰি দিলে। তেওঁলোকে একোৱে কৰিব নোৱাৰিলে, চাই থাকিলে। আল্লাহে এনেকুৱা এজন আল্লাহে খালিক হয়, মালিক হয়। গোটেই বিশ্ব ব্ৰহ্মাণ্ড আল্লাহে সৃষ্টিকাৰণেৱালা হয়। সেয়েহে আমি সকলোৱে হুঁচিয়াৰ হোৱা দৰকাৰ। আমি এইবিলাক ভিডিঅ'ৰ পৰাই কিছু কথা উপলব্ধি কৰিব লাগে আৰু আমাৰ জিন্দগীত কিছু আমি চিন্তা চৰ্চা কৰিব লাগে।